हेलो रईस नमस्कार वेलकम टू माय चैनल एडी ब्लॉग देरके आगे जिदे मेरा नाम जिदे आपनालोকৰ মৰম চেনে ইমান ধুনিয়াকে দি আছে গটিকে আজি আকৌ মই এটা আপোনালোক মৰম চেনেলৰে নতুন ভিডিও এটা দি আছো আকৌ হাৰগুলিৰ পৰা আৰম্ভ কৰিছো ভিডিওটো আৰু হাৰগুলিৰ পৰিবেশ আৰু ইফালে আৰু পুৰা গাড়ী ট্ৰেনিং চলি আছে গাড়ী শিকাৰ কাৰণে আমাৰ বেছ জাগা হল হাৰগুলি হয়নে নয়ন ভাই আৰু নয়ন ভাই মানে মোৰ লগত চলাইছিলে আগতে 15 ডেজ মানে 8 মাহ মান আগত যোৱা বছৰ সেপ্টেম্বৰত চলালো যোৱা বছৰ সেপ্টেম্বৰ কামত বিজি তাৰছত আকৌ ফেব্ৰুৱাৰী চলালো ফেব্ৰুৱাৰীত আকৌ নতুনকে 4 দিন চলে আকৌ এতিয়া নতুনকে স্টাৰ্ট কৰিছো আৰু ধুনিয়াকে মানে এতিয়া আকৌ ফাইনালি হৈ গল আৰু আজি অফিসত লৈ যাব এতিয়া আৰু ইমান দিন মুৰত মানে আমি হাৰগুলিত ধুনিয়াকে প্ৰেক্টিস কৰিলো আৰু 15 ডেজত ইমান দিন পিছত মানে পাহৰা নাই মানে দেখাকো পাহৰা নাই দেখা ট্ৰেনিংকো পাহৰা দেখা দেখতো কেতিয়াও পাহৰিব নোৱাৰো হয় নেকি কিছুমান বস্তু লাইফত কেতিয়াও পাহৰিব নোৱাৰি যেনেকে প্ৰথম কোনে গাড়ী শিকাইছে প্ৰথম প্ৰেম এনেকুৱা বস্তু কেতিয়াও পাহৰিব মই ধুনিয়া প্ৰথম প্ৰেম হৈছি তাৰমানে তোমাৰ নাই আৰু আগৰ কথা কৈছে আগৰ কথা কৈছে আৰু ঠিক আছে ৰাইজ আজি হল গাড়ী শিকাৰ ভিডিওৰ লগতে আজি এটা ইম্পৰ্টেন্ট কথা হ'ব মানে কথাটো হৈছে এনেকুৱা ধৰণৰ আজিকালি মানে এটা নতুন ধৰক আগতে আমি প্ৰাইভেট গাড়ী চলাইছিলো প্ৰাইভেট মানে হোৱাইট নম্বৰ প্লেট আৰু আমি জানো যে ভাড়া মাৰা যিমান গাড়ী আছে ওলা উবেৰ আছে হালধীয়া নম্বৰ প্লেট কথাটো হল ৰিজনটো আছে কি তাতে নন কি জানে না এতিয়া ৰিজনটো হৈছে কি আজিকালি মানে প্ৰাইভেট গাড়ীও ভাড়া মাৰিব পাৰি হয় নেকি প্ৰাইভেট গাড়ী উবেৰত দিছে প্ৰাইভেট গাড়ী ভাড়া মাৰে কিন্তু প্ৰাইভেট গাড়ী ভাড়া পুৰা চলি আছে যদি প্ৰাইভেট গাড়ীত ভাড়া মাৰিবই পাৰি মোৰ কথাটো হৈছে যদি চৰকাৰে প্ৰাইভেট গাড়ীত ভাড়া মাৰা পাৰমিশ্যন দিছে আমি বিভিন্ন ষ্টেচনৰ পৰা কামাখ্যাৰ পৰা আজিকালি গুৱাহাটীত বিভিন্ন জেগাত দেখা পাওঁ আৰু বিভিন্ন গাঁৱে ভূঞে মানে দেখা পাওঁ প্ৰাইভেট গাড়ীত ভাড়া মাৰি থাকে যদি প্ৰাইভেট গাড়ীত ভাড়া মাৰিবই পাৰি তেতিয়াহ'লে প্ৰফেশ্যনেল গাড়ী কৰি পেলাই এইকেইটা মানুহ হাৰাশাস্তি কৰাৰ কি দৰকাৰ তাৰ ওপৰত মানে আজি অলপ ডিছকাছ হ'ব ৰাইজ গতিকে আপোনালোকক মোৰ মনৰ ভাৱখিনি ক'ম আৰু আপোনালোকৰ যদি কিবা এনেকুৱা ধৰণৰ চিটুৱেশ্যন আছে গতিকে ওলা উবেৰৰ ৰাইজৰ লগত অলপ কথা পাতিম যি নহওক আজি ভিডিঅ'টো এনে আকৌ আহি গ'লো হাৰগুলি জেগা আৰু এইফালে আছে আমাৰ শ্ৰীমন্ত ভাই কেনেকুৱা পৰিৱেশ গৰমৰ মাজত এইফালে চাওঁ অলপমান শ্ৰীমন্ত আজিকালি গোল হৈ গৈছে চাওক ৰাইজ একদম পুৰা একদম কেনেকুৱা লুক একদম গোল নয়ন ভাই কেনেকুৱা লাগছে মোৰ লগত আহি আকৌ ভাল লগা নাই আকৌ ভাল লগা নাই গৰম ভক্তি ধুনীয়াকৈ ঘূৰি মেলি ৰাইজ আকৌ আহিলোঁ হাৰগুলি আজিৰ টপিকটো আছিল এনেধৰণৰ গতিকে আপোনালোকে জানে বৰ্তমান চৰকাৰখনে বহুত ধুনীয়া কাম কৰি আছে আৰু ময়ো আশা কৰিছোঁ মামাৰ অনুগ্ৰহ কৰিছোঁ মামাকো গতিকে আমাৰ চালকসকল যিখিনি কেব চালক আছে যিখিনি ভাড়া মাৰা আছে যিখিনি বাছ চালক আছে সকলো চালকখিনিক এটা ভাল সুবিধা দিব লাগে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ ভাল সুবিধা মানে পাৰ্কিঙৰ পৰা খোৱা পানীৰ ব্যৱস্থাৰ পৰা পেচাব ঘৰৰ পৰা চব জাগাই ধুনীয়াকৈ দিব লাগে আৰু গুৱাহাটীত এটা চবচে ডাঙৰ সমস্যা হৈছে তাৰমানে চাওক গাড়ী প্ৰফেশ্যনেল গাড়ীটো আপোনালোকে চবেই ধুনীয়াকৈ জানে যে প্ৰফেশ্যনেল গাড়ী ল'লে আমি চব পাৰ্মিট বনাব লাগিব হালধীয়া নম্বৰ প্লেট কৰিব লাগিব বা গোটেইখিনি নথি পত্ৰ অ'কে থাকিলে গাড়ীখন আমি ভাড়া মাৰিব চলিব পাৰি কিন্তু এতিয়া হঠাতে কিছুমান গাড়ী দেখা গৈছে ওলা উবেৰত দেখা গৈছে বা এনে প্ৰাইভেটলি বহুত গাড়ী ভাড়া আগৰ পৰা কিছুমান গাড়ী ভাড়া মাৰি থাকে গতিকে এতিয়া ৰিচেণ্টলি অনলাইন যিখিনি ভাড়া ওলা উবেৰত গাড়ী চলায় আৰু এতিয়া ৰিচেণ্টলি কি হৈছে অনলাইনৰ যিখিনি গাড়ী আছে এতিয়া প্ৰাইভেট গাড়ী সোমাই গৈছে গতিকে এটা আমাক অনুৰোধ যিহেতু আমাৰ কেব চালকখিনি মানে বহুত কষ্ট কৰে আৰু গুৱাহাটীত হিচাপত পৰ বেছি গাড়ী হোৱা যেন মই ভাবোঁ কাৰণ গাড়ী যিহেতু আমাৰ গুৱাহাটীত গাড়ী বুলি নহয় চব বস্তুৱে এটা লিমিট থাকে আমাৰ যদি গুৱাহাটীত কিমান কেব চলাব পাৰি কিমান বাছ চলাব পাৰি কিমানকৈ এটা যদি লিমিটেশ্যন কৰি দিয়ে পৰিবহণ বিভাগে এটা ভাল লাগিব ধৰক ই ৰিক্সা চলে গুৱাহাটীখনত মানে কি হৈছে ই ৰিক্সা যথেষ্ট ই ৰিক্সা হৈছে বেটাৰী ৰিক্সা ই ৰিক্সা তাৰ লগতে আমাৰ কেবখিনি যথেষ্ট কেব আছে যথেষ্ট ভাড়া মাৰা গাড়ী আছে তাৰ লগত আমাৰ গ্ৰীণ বাছ আছে চিটি বাছ আছে গুৱাহাটী মানে ক্ৰেব হৈ গৈছে গতিকে এটা লিমিট যিকোনো বস্তুৰ এটা ছিষ্টেমেটিক কৰি দিলে আৰু খুব বাছ চাছবিলাকৰ টাইমিং টেবুল যি থাকে এটা নিৰ্দিষ্ট জেগা থাকে ধুনীয়া মানে এইটো জেগাত ধৰা এইখন বাছ ইমান টাইমত থাকিব বাছ টছবিলাক ধুনীয়া কৰিব লাগে আৰু কেব চালকবিলাকে যাতে গাড়ীবিলাক য'তে ত'তে যেনেকৈ তেনেকৈ গলিয়ে জহাই তহাই ৰাখি থয় গতিকে এটা সুন্দৰ ব্যৱস্থা কৰে যিহেতু গুৱাহাটীৰ গোটেইকেইখন ব্ৰিজৰ তলতে মানে খালী পজিশ্যন দেখা পোৱা যায় গতিকে তাত এটা ডিচিপ্লিন যদি পাৰ্কিং কৰি দিয়া যায় বা এইখিনি যেনেকুৱা আমি এতিয়া একদম নিচে কাষতে যদি আমি চাব যাওঁ ভূটান বা আমি শ্বিলং যাওঁ তেতিয়া আপোনালোকে দেখিব এটা পাৰ্কিঙৰ খুব ধুনীয়া এটা লাইনিং আছে আৰু আমাৰ ইয়াত কি হৈছে কোনো কাকো একো নিয়ম উলংঘন বাইকৰ মাজতে গাড়ী থ'ব গাড়ীৰ মাজতে বাইক থাকিব বাইকৰ মাজতে ৰিক্সা থাকিব তাৰে মাজত ঠেলা থাকিব গতিকে এই যেন এটা প্ৰশাসনে খুব ধুনীয়া এটা পৰিবহণ বিভাগত এটা ছিষ্টেমেটিক কৰি দিয়ে আৰু মই এইটো কাৰণে এই ভিডিঅ'টো বনালোঁ আপোনালোকৰ জৰিয়তে মানে জনাবলৈ বহুত এইকেইদিন আপোনালোকে দেখিছে নিউজত মোৰো বহুত বেয়া লাগি আছে কাৰণ কেব চালকখিনিৰ মানে কোনো ধৰণৰ কেব হওক গাড়ী চালক হওক কোনো ধৰণৰ মানে একোটা এটা চৰকাৰৰ পৰা
বিশেষ সুবিধা পোৱা নাই বুলি মই ভাবোঁ। কাৰণ কিয় সুবিধা পোৱা নাই, ধৰক এজন যদি ড্ৰাইভাৰৰ কিবা এটা এক্সিডেণ্ট হয়, মানে কিবা এটা আঁচনি থাকিলে ইমান ধুনীয়া ধুনীয়া মামাই আঁচনি দিছে, যে এই ড্ৰাইভাৰখিনিৰ কাৰণে যাতে এটা আঁচনি খুব ধুনীয়া ৰূপায়ণ কৰে, বা এক্সিডেণ্ট হয় যিকোনো পৰিয়ালৰ মানে যেনে মানুহজনৰ কিবা হাত ভৰি ঢুকালে মানে নকৰক ভগৱানে হ'লে মানে মানুহখিনি বহুত বিপদত ঘূৰে, সেই পৰিয়ালটোলৈকে যেনে এটা চৰকাৰৰ ফালে সাহাৰ্য দিয়ে। আৰু যিখিনি আমাৰ গুৱাহাটীত কেব চালক আছে অতি শীঘ্ৰে যেন যদি হ'ব লাগে পূৰা হালধীয়া বিলিতে হওক ভাড়া মৰা গাড়ী, আৰু যদি হ'ব লাগে হয় বগাই হওক। গতিকে যিহেতু বগা দিছে তেতিয়াহ'লে ইমান পাৰ্মিশ্যনৰ জৰুৰত নাই, দৰকাৰে নাই। গতিকে এই মোৰ মামাৰ ফালৰ পৰা অনুৰোধ, আৰু যোনবিলাক এই ভিডিঅ'টো চাই আছে চবেই যেনে এটা মামাক শ্বেয়াৰ কৰে, অনুৰোধ কৰে, আৰু যাতে চবেই মানে আলোচনা ভিত্তিত এটা মানে সন্থা হিচাপত যিটো আমাৰ চালক সন্থা আছে খুব ভালকৈ ডিচিপ্লিনকৈ য'ত যেনেকৈ ভাল হয়। আৰু আমাৰ ৰূপম দায়ো বহুত কথাত লাগি থাকে, ৰূপম দত্ত আপোনালোকে চবেই জানে বহুত কথাত মাত মাতি আছে, তেখেতকো মই বহুত কথাত ছাপোৰ্ট কৰোঁ। আৰু আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোককো মই কৈ থ'লোঁ যে খুব এটা ডিচিপ্লিনত মানে আহিলেই ভাল লাগে। খুব এটা ধৰ্মঘাত হৈছে এই বিষয়ে, আৰু আমাৰ কেব চালকখিনিয়ে মানে চুলি ফুৰিছিল নহয় চাইছেনে? গতিকে চুলি ফুৰোৱা পৰ্যায়লৈকে যায় যদি আমাৰ একো ৰিজনেবল নহয়, মানুহৰ মানে ধৰক এনেকুৱা প্ৰটেষ্ট কৰিছে, যদি আমি আন্দোলন কৰি থাকোঁ, আন্দোলন সমাধান নহয়। মামাই যদি এই ভিডিঅ'টো নিশ্চয় চাই, বা মোক মামাৰ এটা খুব অনুৰোধ, আৰু মামা যিহেতু অসমৰ শক্তিশালী মুখ্যমন্ত্ৰী হিচাপে পৰিচিত হৈছিল, আৰু মামাই নোৱাৰা কাম একো নাই। গতিকে মামাই যাতে এইখিনি ডিচিপ্লিন যদি অকণমান কৰি দিয়ে গোটেই আমাৰ চালক সন্থাক, আৰু যিবিলাক আমাৰ ফাইন দেখে আপোনালোকে দেখিব হালধীয়া গাড়ীখন লৈ যোৱাৰ লগে লগে মানুহৰ এটামান চকুটো অলপ বেলেগ ধৰণৰ হয়, আৰু ভাড়া মাৰা বগা গাড়ীখন গ'লে অলপ বেলেগ ধৰণৰ। গতিকে মানুহখিনিও অলপমান যেনে চকুটো বেলেগ নজৰেদি চায়, বা ভাড়াৰ যিটো বৃদ্ধি আজিকালি যিটো কিছুমান ভাড়াত এনেকুৱা দেখা যায় কেব চালকে যিটো ভাড়া নেয় সেইটো ই ৰিক্সাৰো ভাড়া নহয়। আৰু যিখিনি আমাৰ অটো চলি আছে, যিখিনি আগৰ পৰা অটো চলি আছে, সেইখিনি ভাড়া নিশ্চয় গুৱাহাটীত ঘূৰা ফুৰা মানুহ জানেই কেনে ৰেটত নিয়ে, আৰু তাৰ লগত ৰেপিডত চলালে বাইক। গতিকে গাড়ীৰ মানে নানানটা মানে খেলি মেলি এটা ছিষ্টেম হৈছে। গতিকে মই এটা পৰিবহণ বিভাগ মই এটা অনুৰোধ কৰিছোঁ, তেতিয়া অতি সোনকালে আৰু যিবিলাক আমাৰ চৰকাৰে মানে যিবিলাক মাচুল নিৰ্ধাৰিত ধৰি দিছে, সেই মাচুলৰ ডেটটো মোৰ হিচাপে বহুত হাই হৈছে। কাৰণ একোখন গাড়ী যিহেতু অলপমান কেতিয়াবা পানীৰ গাড়ী ৰাখিব গ'ল, মই নিজে পাইছোঁ, আৰু আমাৰ বেছিভাগ মানে ট্ৰেফিক পুলিচে দেখা যায় ভেনখনত আহিব আৰু ধুনীয়াকৈ সিহঁতে ক'ত কি গাড়ী জাম লাগিছে সেইটো নাচায়, কিন্তু মোবাইলটো যেতিয়াৰ পৰা দিছে তেতিয়াৰ পৰা খুব ধুনীয়াকৈ ফটো এটা মাৰি ডাইৰেক্ট ফটো মাৰি লৈ যায়। গতিকে দৰাচলতে কি হয়, কিছুমান কেব চালকত এনেকুৱা পৰ্যায়লৈ গৈছে মানে আপুনি ভাবিব নাপায়, গাড়ীখন মানে ক'ৰবাত মানুহ ৰখিলে, কোনোবা আহি নাপালে, গলিৰ মুখত ৰখিলে, কোনোবাই বস্তু থ'ব গ'ল। আৰু বিশেষকৈ কেব ইউজ কৰে যিখিনি আমাৰ গুৱাহাটীৰ মানুহ চলাচল কৰে, সদায় বজাৰ কৰা বা অৰপেটত যোৱা, এনেকুৱা ধৰণৰ বিভিন্ন কাৰণত ঘৰুৱা কামত বেছি কেব চলে। গতিকে কোনোবা এটা বজাৰ কিবা যাব, কোনোবা এটা গাখীৰৰ পেকেট আনিব গ'ল, গাড়ী তাতে ফটো মাৰিলে। গতিকে বেচেৰাৰ কি হয়, এই দিনটো যিমান ভাড়া মাৰিছিল গতিকে সেই ভাড়াৰ পইচাখিনি তেওঁৰ মানে সেই ফাইনতে গুচি যায়। গতিকে তেওঁৰ সেই ফাইন দিব কেনেকৈ, তেওঁ মানুহটো চলিব কেনেকৈ, তেওঁ ঘৰখন কেনেকৈ চলিব, বা তেওঁৰ পৰিয়াল চলিব কেনেকৈ, পঢ়া শুনাৰ ল'ৰা ছোৱালী থাকে। আৰু এনেকুৱা নহয় যে কেব চলালে বা গাড়ী চলালে সেই পৰিয়ালটোত একো নাথাকে, বহুত দায়িত্ব থাকে, কিছুমানৰ দৰৱ পাতি নিব থাকে। কিন্তু আমি এইবিলাক যিহেতু ঘূৰি ফুৰোঁ ৰাতিপুৱাৰ পৰা, বহুত মানুহৰ মনৰ ভিতৰৰ কথাবিলাক জানো। আৰু কেতিয়াবা মানুহৰ এনেকুৱা বিপদ হয়, দিনটো ভাড়া মাৰি আৰু লগৰ পৰা এটা 500 টকা এটা লৈ তেওঁ ঘৰত বজাৰ কৰিব পাৰে। গতিকে মই মামাক এটা অনুৰোধ জনাইছোঁ, এই মানুহখিনিৰ যিহেতু ফাইনটো শুদ্ধ হৈছেনে নাই, তেওঁ যাখিনি আৰু আমাৰ যিখিনি কেব চালক আছে সেইখিনিও অলপ সাৱধান হোৱা উচিত, গাড়ীখন যাতে য'তে মধে নাৰখি, আৰু য'তে ত'তে আমাৰ কাষ্টমাৰকো আমি যাতে বুজাই দিয়া উচিত, বোলে বাইদেউ এনেকুৱা বা দাদা গাড়ীখন এনেকুৱা খুব ভাল ব্যৱহাৰ কৰি এটা মীমাংসাৰ মাজত গাড়ীখন ৰখা আৰু উত্তৰ ব্যৱস্থাটো কৰে, সেইটো ভাল পাম। আৰু বিশেষকৈ হয়নে নহয়, আৰু বিশেষকৈ এই সমস্যাটো অতি সোনকালে যাতে সমাধান হয়। গতিকে আমাৰ গুৱাহাটীৰ ব্যৱস্থাটো প্ৰায় বহুতখিনি ফ্লাইঅভাৰৰ পৰা ৰাস্তা ঘাটৰ পৰা বহুতখিনি ডিচিপ্লিন হৈছে। এতিয়া যে আমি গাড়ীৰ ভূটান বা যদি আমি চাব যাওঁ মেঘালয়ৰ নিচিনা কৰিব পাৰোঁ, খুব এটা ভাল লাগিব। আৰু গতিকে সেই অনুৰোধ, ৰাস্তাটো আৰু বেছি দেৰি নকৰোঁ। মই ভাবোঁ যে এই ভিডিঅ'টো সকলোৱে ছাপোৰ্ট কৰিব, সকলো চালক সদায় যিহেতু আমাৰ এটা ডিচিপ্লিন থাকে, গাড়ী ৰখা হওক, উঠা নামা হওক, এই ডিচিপ্লিনবিলাকৰ মাজতে নীতি নিয়মৰ মাজতে খুব ভালকৈ এটা গুৱাহাটীখন চিটিখন যেতিয়া বাহিৰৰ মানুহ আহি আমি যেনেকুৱা আজি ভূটান বা মেঘালয় গ'লে এটা ডিচিপ্লিন মেইনটেনেঞ্চ কৰোঁ, সেইখিনি যাতে চবেই কৰে তাৰ অনুৰোধ। আৰু গতিকে যথেষ্ট গুৱাহাটীত গাড়ী বাঢ়ি গৈছে হাৰ, গতিকে চবেই ডিচিপ্লিন মেইনটেইন কৰাটো ভাল। আৰু অনুৰোধ জনাইছোঁ, গতিকে এই ভিডিঅ'টোৰ জৰিয়তে যাতে অলপ মামাই চৰকাৰৰ যিবিলাক বিষয়ববী আছে সেইবিলাকে অকণমান বস্তুটো চালি জাৰি পায়, আৰু যিটো আমাৰ পৰিবহণ মানে গাড়ীৰ সমস্যা, সেই সমস্যাটো যদি মেইন কথা অলপ নিজৰ বুলি যিবিলাক আজিকালি একদম যায়ে থাকে মানুহে, শ্বিলং বা যদি আমি ভূটান যাওঁ চবেই একদম ডিচিপ্লিনত যায়।
গতিকে আমাৰ ইয়াত কিয় সেইটো কৰিব নোৱাৰি গতিকে চবেই যদি সহযোগ কৰা যায় পৰিবহণ বিভাগেও যদি কৰে আমাৰ যিখিনি চালক সন্থাও আছে অলাৰ বিৰোধী ডিচিপ্লিনত ৰাখে আৰু গোটেই মানুহখিনি যদি এটা ছিষ্টেমেটিক আহি যায় তে খুব ভাল লাগিব গতিকে মই মামাক অনুৰোধ অতি সোনকালে যে এইখিনি ব্যৱস্থা আৰু বিশেষকৈ অনুৰোধ কৰিছোঁ মই এই যিটো কেবৰ সমস্যা এই হোৱাইট নম্বৰ প্লেট আৰু হালধীয়া নম্বৰ প্লেটত এটা বিৰাট গণ্ডগোল এটা হৈছে আৰু আমি বাহিৰত অলপতে দেখিছোঁ আমি মেঘালয়ত গৈছোঁ কিছুমান গাড়ী গৈছে গতিকে প্ৰাইভেট গাড়ী 30,000কৈ ফাইন কাটিছে গতিকে এনেবিলাক ঘটনা যাতে হ'ব নালাগে গতিকে সেইখিনি সমস্যা যাতে সমাধান কৰি দিয়ে অতি সোনকালে চৰকাৰে তাৰে মোৰ অনুৰোধ আজি আৰু বেছি দিন নকৰাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম জয় অসম বাই বাই